এই ৰেকৰ্ডিং কিয় কৰিছিলে? স্যার মোক শুনিবৰ কাৰণে কৰিছিলোঁ। শুনিবৰ কাৰণে 1 ঘণ্টা 7 মিনিট কৰিবনে? 1 ঘণ্টা কৰিছিলোঁ। 1 ঘণ্টা 7 মিনিট আপোনাৰ মোবাইলৰ ৰেকৰ্ড আছে। বাৰু যি নহওক 1 ঘণ্টাই কৰিলে কিয় কৰিব? গানটোৰ কাৰণে ভাল লাগিছিলে সেইকাৰণে কৰিছিলোঁ। গানটো ভাল লাগিছে বুলি নহয় নহয় 1 ঘণ্টাই কিয় কৰিব আপুনি? গান এটা থাকে 5 মিনিট বা 3 মিনিট, আপুনি 1 ঘণ্টাই কিয় কৰিব? সেইটোতো ভুল হৈ গ'ল এতিয়া। কিয় ভুল কৰিছে আপুনি গম নাপায় নেকি? আপোনালোকৰ নিচিনা মানুহবোৰৰ কাৰণে আমাৰ আজি কি হৈছে গম পায়? এই দলখন আগবাঢ়িব পৰা নাই। হয়, আজি তেজপুৰ মিছন চাৰিআলি TNZ চিনেমা হলত এজন ব্যক্তিয়ে প্ৰায় 1 ঘণ্টা 7 মিনিটৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ ভিডিঅ' ক্লিপ লৈছিলে আৰু মোক ফোন কৰিলে গৌতম শৰ্মাদাই। তেখেতে ফোন কৰাৰ লগে লগে আমি ইয়াত উপস্থিত হ'লোঁ। তেখেতেও নিজে চিনেমাখন চাই আছিলে। সেই সময়ত তেখেতে দেখা পালে, আহি দেখিছিলোঁ যাৰ ফলত 1 ঘণ্টা 7 মিনিটৰ ক্লিপ আছে। গতিকে গোটেই অসমতে আমি পাইৰেচিৰ কাৰণে সকলোৱে প্ৰতিগৰাকী নাগৰিকে মাত মাতি আছে। তেনেস্থলত